15 নং জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী চিৰঞ্জীৱ মণ্ডলৰ গৰখীয়া গোসাঁইথান পৰিদৰ্শন। 15 নং জিলা পৰিষদ সমষ্টিৰ বিজেপি দলৰ সদস্য পদৰ প্ৰাৰ্থী চিৰঞ্জীৱ মণ্ডলে আজি বৰপেটা চেঙা বিধানসভাৰ অন্তৰ্গত গৰখীয়া গোসাঁইথানত উপস্থিত হয়। তেওঁ স্থানীয় ৰাইজৰ সৈতে একমত বিনিময় সভাত অংশগ্ৰহণ কৰি বিভিন্ন উন্নয়নমূলক বিষয়ত আলোচনা কৰে। চিৰঞ্জীৱ মণ্ডলে সভাত উপস্থিত ৰাইজৰ সমস্যাসমূহ মনোযোগ সহকাৰে শুনি সমাধানৰ আশ্বাস দিয়ে। অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি আৰু পদক্ষেপৰ বিষয়ে তেওঁ বিৱৰণ দিয়ে। স্থানীয় ৰাইজে তেওঁক উষ্ম আদৰণি জনায় আৰু অঞ্চলৰ উন্নয়নৰ বাবে সহায় সহযোগিতা অব্যাহত ৰখাৰ আশ্বাস দিয়ে। হয়, নমস্কাৰ। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো ৰাইজক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, নিৰ্বাচনী বতৰ প্ৰচাৰ চলি আছে। ৰাইজৰ সঁহাৰি ভাল, 100% বিশ্বাস ৰাইজে বিশ্বাস দিছে, আমি জয়ী হোৱা নিশ্চিত। মূল যুগ আমাৰ 15 নম্বৰ বহি জিলা পৰিষদত নাই, 15 লগত নহয়, অলপ ভোট হয়তো নষ্ট কৰিব কংগ্ৰেছ প্ৰাৰ্থীয়ে আৰু নিৰ্দলীয় এজন আছে, হয়তো 500,000 ভোট পাব পাৰে। বাকী আৰু গোটেইখিনি ভোট আমাৰ বিজেপিৰ চিহ্নতে পৰিব। আপুনি যদি এবাৰ পঞ্চায়ত নিৰ্বাচনত জয় হ'ব পাৰে, আপোনাৰ প্ৰধান কামবোৰ কি হ'ব, লক্ষ্যবোৰ কি হ'ব? প্ৰধান লক্ষ্যৰ ভিতৰত আমাৰ 5খন জিপি হিচাপে বিভিন্ন ধৰণৰ সমস্যা আছে। বিশেষকৈ 5খন জিপি দেখাবলৈ পাইছোঁ মই ঘূৰি পিনে, বিশেষকৈ ৰাস্তা ঘাটৰ বিৰাট অসুবিধা। প্ৰথম লক্ষ্য এইটো থাকিব, গাঁৱে ৰাস্তাখিনি যাতে পকীকৰণ কৰিব পৰা যায়। যিখিনি আমাৰ চৰকাৰীভাৱে আঁচনি আহিব গোটেইখিনি ৰাইজৰ মাজত বিলাই দিম বুলি মই প্ৰতিশ্ৰুতি দিলোঁ। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।